everyone and welcome back to my channel once again. ইমান বৰষুণ দিছে ৰাতিপুৱাই মই ডিউটি যাবলৈ কাৰণে ওলাইছো কিন্তু ইমান বৰষুণ দিছে মানে কেনেকুৱানো সম্ভৱ হ'ব মানে এটা মই ডিউটি যোৱাটো আৰু পিছে ইমান যদি বৰষুণটো দিয়ে মানে গুৱাহাটীত বানপানী হোৱাটো একদম খাটাং এয়া চাওক এনেকুৱা বৰষুণ দিছে মানে মই ওলাই যাওঁতে কেনেকুৱা বৰষুণ আমার বরফুন এটা বহুত বেয়া হয় কিন্তু ইমান বরফুন এটা কেনে বৰফুনটো কমিব বুলি ভাবোতে বেছিয়ে হৈছে কি যে হ'ব মানে এতিয়া এটা কিটি যাব লাগিব আৰু দিবলৈ কাৰণে আৰু সাজু এতিয়া আৰু মই ডিউটিত যাওঁতে বহুত বেয়াকৈ তিতিলোঁ এফালেতো বেয়া স্কুটিত যাওঁতেতো তিতিছোঁৱে যেতিয়া তাৰ পৰা মই ডিউটিলৈ সোমাই গৈছোঁ তাতো ইমানেই পানী আছিলে ঘৰলৈ আহি পালোহি আৰু এতিয়া আমি বজাৰ কৰিবলৈ কাৰণে ওলাইছে দুটাই বেগটো ক'ত থলি সেইদিনা বেগটো পালোঁ এইটো বজাৰ কৰিব কাৰণে মোনা আমি দুটাই এতিয়া যাবলৈ ৰেডি আৰু মানে গধূলি কি বজাৰ কৰিবলৈ কাৰণে গৈছোঁ দুটাই ইমানে গৰম লাগিছে আৰু এফালে ৰাস্তাটো বা কি হৈ আছে ৰাতিপুৱা বহুত পানী হৈ আছিলে এতিয়া পানী শুকাইছে নে শুকা নাই ফাৰ্ষ্ট গৈ আমি দুটাই মাংস দোকানত সোমালোঁ আৰু এই মাংস দোকানটো আমি মাংস ল'লে প্ৰায়ে সদায় এই দোকানৰ পৰা ল'বলৈ কাৰণে আহোঁ আৰু ভাল মাংস পোৱা যায় মানে ইয়াত বজাৰ কৰি আহিলোঁ আৰু এইকেইটা লৈ আহিছোঁ মাংসটো ক'ত গ'ল ফাইনেলি আমি বজাৰ কৰি আহিলোঁ আজি বজাৰ কৰিলোঁ মানে বিশেষ কেনেকুৱা বজাৰ একো নাছিলে কিন্তু অলপ চলপ আৰু এই ফ্ৰুটছ ল'লোঁ আৰু আজি আকৌ পৰ্ক খাবলৈ মন গ'ল সেইকাৰণে পৰ্ক অলপ আনিছোঁ আমাৰ দুজনৰ কাৰণে মান দুটা আছে কাৰণে দুটা কাৰণে অকল দুজনৰ কাৰণে অলপ আনিলোঁ আৰু তাৰপাছত এতিয়া বনাম আৰু মাংসটো এতিয়া বইল কৰি আছোঁ তাৰপাছত মাংসটো বইল হৈ থকা সময়তে মই যোনখিনি ফ্ৰুটছ কিনি আনিছিলোঁ সেইকেইটা এতিয়া ধুই লওঁ ধুই কিনে অকণ শুকাব দি কিনে ফ্ৰিজৰ ভিতৰত ভৰাই থৈ দিম এইখিনি ধুই থৈ দিলোঁ তাৰপিছত অলপ সময় শুকাবলৈ দিয়াৰ পিছত থৈ দিম ফ্ৰিজৰ ভিতৰত এফালে মাংস বইল হৈ গ'ল আৰু এতিয়া চব্জি বনাম আৰু আমাৰ কেৰাহী গৰম হ'ল আৰু গৰম কেৰাহীত এতিয়া মাংসখিনি দি দিছোঁ তেল ওলোৱাকৈ ভাজিম আৰু ইয়াত মানে এক্সট্ৰা তেল একো নিদিওঁ অকল এইটো যোনটো মাংসৰ পৰা তেল ওলাব সেইখিনিৰ পৰা বনাম তেল ওলাইছে তেল ওলাব দিম আৰু এতিয়া তেল বহুতখিনি ওলালে
নহৰু জলকীয়া পিঁয়াজ সেইবোৰ দি দিম এতিয়া ইয়াত মই আদা নহৰু জলকীয়া পিঁয়াজ অলপ দি দিছোঁ দি কিনি এতিয়া আৰু অলপ সময় থ'ব লাগিব তাৰ পাছত মই গোলমৰিচখিনি ইয়াত দি দিম আৰু বাকী একো এক্সট্ৰা মানে মছলা এড কৰা নাই ইয়াত তেল দিয়া নাই পুৰা তেল ওলাই আছে মাংসটো অলমষ্ট বনাই হৈ গৈছিলে আৰু মানে আৰু ইমান ধুনীয়া গোন্ধ আহিছে নহয় মানে তেলটো দিয়া নাছিলোঁ কিন্তু তেল নিদিলেও পুৰা তেল ওলাই আছে মানে মই এটা দেখুৱাই দি আছোঁ আৰু ইয়াত একো মছলা নাই দিয়া অকল নিমখ আদা নহৰু পিঁয়াজ আৰু গোলমৰিচ সেইকেইটাই দিছোঁ এইটো হয় মাংস হৈ গ'ল এতিয়া আমাৰ খোৱা টাইম আহিলে এতিয়া মই মাংসটো খাই চাম কেনেকুৱা হৈছে আৰু বহুত ধুনীয়া গোন্ধ আহিছে যেতিয়াতো খাবলৈ ভাল লাগিবই টেষ্টি লাগিছে বুলি ভাবিছোঁ মই আৰু বহুত ধুনীয়া হৈছে মানে মই খাই চাইছোঁ আৰু বহুত টেষ্টি লাগিছে মানে মই ডেইলি ইউজ কৰিবলৈ কাৰণে মই কাণফুলি অৰ্ডাৰ কৰিছিলোঁ চাওঁচোন কেনেকুৱা আহিছে ভাল আহিছে নে বেয়া আহিছে আপোনালোকৰ চকুৰ আগতে মই খুলি দেখুৱাই দিছোঁ চাবচোন আপোনালোকেও এটা হে আহিছে নেকি মই দুটা তিনিটামান পিন্ধি যাব পৰাকৈ অৰ্ডাৰ কৰিছিলোঁ কেইটামান আহিলে অকল এইটো এটাহে সৰু সৰু কাণফুলিহে মই অৰ্ডাৰ কৰিছিলোঁ কিন্তু এনেকুৱাকৈহে আহিলে পিছে ইমানো বেয়া লগা নাই